ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 23 তাৰিখ। আজি বাৰ হ'ব দেওবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা নৱমী তিথি। আজি নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ, তাৰপিছতে উত্তৰাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব বৰিয়াম যুগ, তাৰপিছতে পৰিমক যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব ধনু ৰাশি। আজিৰ জন্মত ধনু ৰাশি সত্যৰ বৰ্ণ মতান্তৰী বৈশ্যবন নৰগণ মৰণত এক দুখ। আজি সূৰ্য উদয় হ'ব 5:28 সূৰ্যাস্ত সম হ'ব 5:30। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো যদি আগতীয়াকৈ আপোনালোকে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আজি ৰাতিপুৱা সোনকালে উঠি আপোনালোকক সূৰ্য দেৱতাক প্ৰণাম কৰি বিশুদ্ধ জল আগবাঢ়ক, ভাল এটা প্ৰতিফলন দেখিব। ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি কাম আৰু বিশ্ৰামৰ মাজত ইতিবাচক ভাৰসাম্য ৰক্ষা কৰিলে সহজে সফলতা লাভ কৰিব। বিত্তীয় সম্পৰ্কীয় সমস্যাৰ বাবে স্থবিৰ হৈ থকা কামতো বিশেষকৈ আপুনি ছাকচেছ হ'ব পাৰে, সম্পূৰ্ণ কৰিব পাৰিব। আজি বয়সস্থ লোকৰ অভিজ্ঞতাৰ পৰা শিকিব। যদি আপুনি লেখা বা শিল্পৰ কৰ্মৰ লগত জড়িত তেন্তে নিশ্চয়কৈ উন্নত কৰাৰ বাবে এইটো এটা ভাল সময়। আজি নেতিবাচক বিশেষকৈ আইনীৰ বিষয়ত জটিলতা আহিব পাৰে কিছু লোকৰ, কিন্তু শান্তিপূৰ্ণভাৱে কথাবোৰ সমাধান কৰক। আজি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে যত্ন লওক বুলি কৈছে। হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয়ভাৱে মানসিক চাপ বা খং উঠাটো ঠিক নহয়। খাদ্য উদ্যোগৰ সৈতে জড়িত ব্যৱসায়ত লাভ হ'ব। ভৱিষ্যতৰ পৰিকল্পনাত কাম কৰাৰ প্ৰচেষ্টাও সফল হ'ব। আজি আদালতৰ গোচৰ সম্পৰ্কৰ বিষয়ত বেছিকৈ জড়িত নহ'ব। যিসকলে কিছু প্ৰব্লেম ফেচ কৰিছে আইনীৰ বিষয়ত বিশেষকৈ জটিলতা বাঢ়িব পাৰে। আজি এই সময়খিনিত কাৰ্যালয়ত নিৰ্ধাৰিত নিয়মবোৰ কঠোৰভাৱে পালন কৰিব পাৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। সময়খিনি মনোৰঞ্জন আৰু বজাৰ সমাৰত কটাব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বিশেষকৈ গেষ্ট্ৰিকৰ সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব। এই সময়ত কৈছে যে উৎকৃষ্ট গ্ৰহৰ অৱস্থান ৰৈ গৈছে। সময়ৰ সঠিক ব্যৱহাৰ কৰক। নিজৰ ব্যক্তিত্ব উন্নত কৰাৰ প্ৰয়াস কৰক। ঘনিষ্ঠ আত্মীয়ৰ লগত আলোচনা কৰি সমস্যাবোৰ সমাধান কৰিব পাৰিব। আজি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে। কাৰোবাক নেতিবাচক বিশ্বাস কৰাৰ আগতে বা নেতিবাচক প্ৰকৃতি মানুহক বিশ্বাস কৰাৰ আগতে তেওঁলোকৰ সকলো দিশৰ বিষয়ে চিন্তা কৰক। আজি কোনো প্ৰতাৰণাৰ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপোনালোকক কিছুমান ব্যক্তিয়ে ঠগিব পাৰে বা প্ৰতাৰণা কৰিব পাৰে। আজি নিজৰ সামৰ্থ্য অনুসৰি আনক সহায় কৰক। আপুনি যিমানখিনি পাৰে সিমানখিনিহে হেল্প কৰক। এজন প্ৰিয় বন্ধুক বিশেষকৈ আপোনালোকে সহায় কৰিবলগীয়া হ'ব পাৰে বা প্ৰিয় বন্ধুৰ লগত জড়িত বেয়া খবৰ পোৱাৰ পিছতো আপুনি আচৰিত হ'ব বুলি কৈছে বা বিচলিত হ'ব পাৰে। আজি ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ ইচ্ছামতে কামবোৰ কৰা হ'ব। কৰ্মচাৰীসকলেও সম্পূৰ্ণৰূপে সহায় কৰিব। নতুন কাম আৰম্ভ কৰাৰ বাবে এটা ভাল দিন, কিন্তু টকা পইচাৰ বিষয়ত কাকো বেছি বিশ্বাস বা আপোনালোকে বিলিভ কৰাটো ভাল নহয় বুলি কৈছে। টকা পইচাৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব। আজি নিজৰ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। বিবাহৰ যোগ্য লোকৰ বাবে উপযুক্ত সম্পৰ্ক আহিব পাৰে। বৰ্তমান পৰিৱেশৰ বাবে কিছু আপোনালোকৰ স্বাস্থ্যৰ কিছু সমস্যা বা সংক্ৰমণৰ সমস্যা হ'ব পাৰে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে বুলি কৈছে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খঙো নিয়ন্ত্ৰণ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি সৰু সৰু সুখে আপোনাক সুখী কৰি ৰাখিব। বিশেষ মানুহক লগ পাব। যোৱা কেইদিনমানৰ পৰা চলি থকা ব্যস্ততাৰ পৰা আজি শান্তি আৰু সকাহ পাবলৈ চেষ্টা কৰিব বুলি কৈছে। আজি আকাংক্ষিত কামত সময় কটাব। আপোনালোকৰ পৰিয়ালৰ ভাই ভনী হওক বা অন্যান্য সদস্যসকলৰ পৰা বিশেষকৈ আপোনালোকে সমৰ্থন পাব, নৈতিক সমৰ্থন পাব। আজি পৰিয়ালৰ বিশেষকৈ কোনো ব্যক্তিৰ বা সদস্যৰ লগত বিভাজনো হ'ব পাৰে, কিবা এটা তৰ্ক পেচালো হ'ব পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত বা পৰিয়ালৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ আজিৰ দিনটোত মধ্যমীয়া বুলি ক'ব পাৰি। আজি এই সময়খিনিত কিন্তু আপোনালোকে পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলক। যদি কোনো কৃতিত্ব আগবাঢ়ি আহে তেন্তে সেই কৃতিত্ব লাভ কৰাত পলম হ'ব পাৰে। ইয়াৰ বাবে লোকচানৰ সম্ভাৱনা অধিক। আজি শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব ইমান এটা নোৱাৰিব পাৰে, কিন্তু ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বৰ্তমান সময়টো। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম হ'ব, বেছি কষ্ট হ'ব বুলি কৈছে আৰু কম লাভ হ'ব পাৰে। বিত্তীয় সম্পৰ্কীয় কামত অতি সাৱধানতাৰ প্ৰয়োজন আছে। সম্পত্তিৰ ক্ষেত্ৰত ভাল চুক্তি হ'ব পাৰে। বিদেশী কোম্পানীত কাম কৰা সকলৰ কামৰ বোজাৰ বেছি হ'ব পাৰে। আজি লাভৰ
ক্ষেত্ৰত আপোনালোকে এটা মধ্যমীয়া ফল দেখিব বুলি কৈছে পৰিয়ালৰ পৰিস্থিতি উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব আজি প্ৰেমৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সৰু সৰু কথা বতৰা বা ইজনে সিজনৰ মনৰ কথাবোৰ নিমিলিলে কিবা এটা সংঘাত সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ দিনটোৰ ভাগত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক লগতে গাড়ী মটৰ চলাওঁতে সাৱধানে চলাওক বুলি কৈছে প্ৰতিটো ইতিবাচক কাম সময়মতে সম্পূৰ্ণ কৰি পুৰণি সমস্যা সমাধান কৰিব পৰা যাব আজি সম্পত্তিৰ সৈতে জড়িত বিচাৰাধীন বিষয়ৰ সহায়ত সমাধান হ'ব বুলি কৈছে সম্পৰ্কত শক্তি বৃদ্ধি বিশেষ অৱদান থাকিব ধৈৰ্য আৰু সংযম বজাই ৰাখক সমস্যাৰ সমাধান আপোনালোকৰ নিশ্চয়কৈ লাভ কৰিব মনত ৰাখিব যে বাক্যৰ আপোনালোকৰ কথা কোৱা বা বাক্যৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱত সম্পৰ্কত উত্তেজনা আৰু বিবাদৰ সৃষ্টি হ'ব পাৰে আজি পৰিয়ালৰ কাম কাজত অৰিহণা যোগাব তেওঁলোকৰ যত্ন লোৱাটো আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দায়িত্ব হ'ব বুলি কৈছে আজি ব্যৱসায়ৰ নীতিত বিনিয়োগ কৰিলে লাভজনক হ'ব নতুন কাম আৰম্ভ কৰাৰ বাবে অনুকূল সময় ষ্টক মাৰ্কেট বা আদিৰ দৰে কামৰ পৰা বিশেষকৈ আপোনালোকে আগবাঢ়োতে বা সেইখিনি ক্ষেত্ৰত কিছুমান সিদ্ধান্ত যদি লৈ আছে ষ্টক মাৰ্কেটত আপোনালোকে সোমাবৰ বাবে কিন্তু অলপ সাৱধান হওক বুলি কৈছে ষ্টক মাৰ্কেট বা বাজিৰ দৰে কামৰ পৰা অলপ বেছি আপোনালোকে আঁতৰি থাকক বুলি কৈছে অভিজ্ঞতা নাইকিয়া কামত মুঠৰ ওপৰত আজি নিজে তৎক্ষণাত আগবাঢ়িব নালাগে আজি অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে নিজৰ দায়িত্বত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে গতিকে নিজৰ দায়িত্বৰ প্ৰতি কিন্তু সতৰ্ক হওক বুলি কৈছে বিবাহ সম্পৰ্কত বা বৈবাহিক জীৱনৰ সম্পৰ্কত বিশেষকৈ চলি থকা যি ধৰণৰ ভুল বুজাবুজি কাজিয়া পেচাল সমাধান হ'ব পাৰে হঠাৎ পুৰণি বন্ধুক লগ পালে সুখ আৰু শক্তি আহিব ঋতুভিত্তিক ৰোগ যেনে এলাৰ্জি আদিৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে গৰম আৰু বিশেষকৈ ঘামৰ পৰা সুৰক্ষিত হওক বুলি কৈছে কামৰ লগতে জিৰণিৰ প্ৰয়োজন আছে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে নিশ্চয়কৈ বিষৰাশী জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় মিথুন ৰাশি ইতিবাচক বয়োজ্যেষ্ঠ আৰু বিশেষকৈ অভিজ্ঞ লোকৰ পৰা পোৱাৰ পথ নিৰ্দেশনা আপোনালোকৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব আজি পুৰণি মতানৈক্য আৰু ভুল বুজাবুজি সময়মতে সমাধান কৰি ডাঙৰ সমস্যাৰ পৰা কিছু লোকে হাত সাৰিব পাৰিব পেছাদাৰী অধ্যয়নৰ বাবে চেষ্টা কৰা ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে কাৰোবাৰ নেতিবাচক কথা শুনি বা কাৰোবাৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে কাৰোবাৰ নেতিবাচক ভুল পৰামৰ্শ কিন্তু আপোনালোকক আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে নিজকে বিশেষকৈ কণ্ট্ৰোল কৰি ৰাখিব বিশ্বাস নিজৰ ওপৰত কিন্তু বজাই ৰাখক কাৰো পৰা বেছি সহায়ো আশা নকৰিব কিন্তু বেলেগৰ পৰা বেছি ডিপেণ্ডেণ্ট হোৱাটো বা নিৰ্ভৰশীল হোৱাটো বহুত বেছি বেয়া কথা বৰ্তমান সময়ত বা নিৰ্ভৰ কৰিলে আপোনালোকৰ কিছুমান ক্ষেত্ৰত লোকচান হ'ব পাৰে গতিকে বেছিকৈ আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব আজি দিনটোত আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা উপদেশ আৰু দিহা পৰামৰ্শ পাই থাকিব আজি ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাওক ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব লগতে কৈছে যে গুৰুত্ব সহকাৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব চৰকাৰী চাকৰি এটাত কোনো প্ৰজেক্টৰ সন্দৰ্ভত বিশেষকৈ সমস্যা হ'ব পাৰে কিবা এটা কামৰ সন্দৰ্ভত কিবা এটা খেলি মেলি বা ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰক ঘৰখনত পাৰস্পৰিক সমন্বয় আৰু অনুশাসনৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো দিনটোৰ আৰম্ভণি সমস্যাৰ পৰা গুৰুত্বপূৰ্ণ ডিঙিৰ সংক্ৰমণ গুৰুত্ব সহকাৰে লওক বুলি কৈছে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক একেবাৰে অসাৱধান হ'ব নালাগে ব্যস্ততাপূৰ্ণ ৰুটিন থাকিব আজি কামো সঠিকভাৱে সম্পূৰ্ণ হ'ব বিশেষকৈ মহিলাসকলৰ বাবে দিনটো অতি শিথিল হ'ব আজি আপোনালোকৰ জীৱন যাপন কথা কোৱাৰ পদ্ধতিয়ে আনক বিশেষকৈ বহুত বেছি আপ্লুত কৰিব আকৰ্ষণ কৰিব পাৰিব সেইটো গুণ আপোনালোকৰ আহিব সকলোকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰি কিন্তু পাছত নিজৰে ক্ষতি হ'ব পাৰে আজি নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিলে ভাল হ'ব নিজৰ বস্তুবোৰ হেৰুৱা বা পাহৰি যোৱাৰ সম্ভাৱনা আছে আজি কলৈকো যোৱাৰ পৰা বিৰত থাকক ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়ত চলি থকা ভুল বুজাবুজি সমাধান হ'ব ব্যৱসায়ৰ লগতে নতুন কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আজি কৰ্মচাৰীৰ সৈতে সম্পৰ্ক অৱনতি হ'বলৈ নিদিব তৰ্ক পেচাল নকৰিব ইয়াৰ ফলত কামত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি আপোনালোকৰ প্ৰেম পৰিয়ালৰ বাবে সময় উলিয়াই বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ বাবে আপোনালোকৰ ফেমিলিৰ বাবে সময় উলিয়াই ঘৰৰ যি পৰিৱেশটো সুখী কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত গভীৰতাও আহিব আজি পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব দিনটোৰ শেষৰ ফাললৈ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব এই সময়ত আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে ধ্যান ধাৰণাটো কিছু সময় কটাওক বুলি কৈছে এটা পদ্ধতিগত ৰুটিনে আপোনালোকক সুস্থ কৰি ৰাখিব পাৰিব বৰ্তমান সময়ত ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব
লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব বিশেষকৈ আপোনালোকৰ আত্মীয়বৰ্গলৈ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ পাব ছাপোৰ্ট পাব আজি আপোনালোকৰ বুদ্ধিমত্তাৰ ভিত্তিত সমস্যাৰ পৰা মুক্তি পাব বুলি কৈছে যদি কোনো বন্ধুৰ লগত বিভাজন চলি আছে তৰ্ক পেচাল চলি আছে তেন্তে সেইটো সমাধানৰ বাবে আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব আজি ঘৰলৈ কোনো ভাল খবৰ আহিব পাৰে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব ঘনিষ্ঠ আত্মীয়ৰ সহায় আপোনালোকে লাভ কৰিব বা ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধান কৰিবলৈ দিনটো বেছিভাগ সময় লাগিব পাৰে ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব কিছু ক্ষেত্ৰত কিন্তু ব্যক্তিগত কামতো কিছু বাধাও আহিব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব লাগে আজি ব্যৱসায় কৰা মানুহে বিশেষকৈ কাৰোবাক অন্ধভাৱে বিশ্বাস কৰাটো পৰিহাৰ কৰক সময় অনুসৰি সঠিক সিদ্ধান্ত ল'ব পাৰিব আজি বিল্ডাৰ আৰু প্ৰপাৰ্টি ডিলাৰসকলে আজি লাভ কৰিব পাৰিব সম্পত্তি কাম কৰাসকলে আৰ্থিক ব্যৱস্থা সুদৃঢ় হ'ব বুলি কৈছে আপোনালোকৰ চৰকাৰী কাৰ্যালয়ত ক্লায়েণ্টৰ লগত খেলিমেলিৰ বাবে অসুবিধাৰ হ'ব পাৰে কিছু লোকৰ আজি ছানডে দিনটোত স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰে ঘৰৰ সঠিক ব্যৱস্থা বজাই ৰাখিব এজন প্ৰিয় বন্ধুক লগ পালে সুখ কঢ়িয়াই আনিব বুলি কৈছে এই সময়খিনিত কিন্তু বৰ্তমান বতৰত সময়ত অসাৱধান হ'ব নালাগে স্বাস্থ্য সম্পৰ্কীয় নিয়ম মানি চলিব লাগিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব যিকোনো ইতিবাচক কামৰ বাবে কৰাৰ যি প্ৰচেষ্টাই অনুকূল ফলাফল দিব পাৰে আজি হৃদয় আৰু মনৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজন আছে আপোনাৰ ভাল পৰিচালনাই পৰিয়াল আৰু ব্যৱসায়ৰ মাজত ভাল সমন্বয় বজাই ৰাখিব সম্পৰ্কত মধুৰতা থাকিব নেতিবাচক অৰ্থনৈতিক বিষয়ত বিশেষকৈ নেতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে অৰ্থনৈতিক বিষয়ত কিন্তু বাজেটৰ যত্ন ল'ব লাগিব বা যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ আছে ছাত্ৰ ছাত্ৰীসকলে কিন্তু আজি নিজৰ কঠোৰ পৰিশ্ৰম কৰাৰ সময় আহি পৰিছে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক অসাৱধানতাৰ বাবে যিকোনো ভাল সুযোগ হেৰুৱাব পাৰে যুৱক যুৱতীসকলে আজি আনৰ কাম কাজত হস্তক্ষেপ কৰিলে আপোনালোকৰ সুনামত প্ৰভাৱ পৰিব পাৰে ব্যৱসায়িক পক্ষৰ সৈতে ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰা হ'ব অনাগত দিনত এই সম্পৰ্কসমূহ লাভজনক বুলি প্ৰমাণিত হ'ব সৌন্দৰ্যৰ সামগ্ৰীৰ লগত জড়িত ব্যৱসায় লাভ হ'ব পাৰে লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে ভাল অভিজ্ঞতা লাভ কৰিব আজি আপোনালোকৰ প্ৰেম জীৱনৰ সংগীৰ সহায়ত আপোনালোকৰ চিন্তাৰ কমাব পাৰিব প্ৰেমৰ সংগীক লগ পালে সান্তনা আৰু শান্তি আহিব বুলি কৈছে দিনটোৰ শেষৰ ফাললৈ স্বাস্থ্য ভাল হ'ব পোহনীয়া জন্তুৰ লগত খেলা ধূলা তৎক্ষণাত নকৰিব নতুবা কোনো ধৰণৰ ৰিস্কো আপোনালোকে কাম কৰিব নালাগে কিবা এটা ক্ষতিও হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি কোনো ইতিবাচক কামত আনৰ পৰা সহায় আশা নকৰিব কেৱল নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আপুনি নিশ্চয়কৈ উপকৃত হ'ব বিত্তীয় বিষয়ৰ সন্দৰ্ভত কোনো সিদ্ধান্তসমূহ বা সন্দৰ্ভত লোৱাৰ সিদ্ধান্তসমূহ লাভজনক হ'ব বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব পৰিয়ালত সমন্বয়ৰ দ্বাৰা আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব আজি কৈছে যে এই সময়খিনিত উৎসাহ ৰাখক কাৰণ অসাৱধানতাই আপোনালোকৰ আপুনি সুযোগ হেৰুৱাব পাৰে বন্ধু বা আত্মীয়ৰ লগত বিবাদ বাঢ়িব পাৰে সাৱধান হওক আপুনি এৰাই চলিবলৈ চেষ্টা কৰাৰ সমস্যাবোৰৰ লগত জড়িত হৈ পৰিব পাৰে আজি ডাঙৰ ব্যৱসায়িক প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব আজি ব্যৱসায়িক প্ৰতিযোগিতাত কঠোৰ পৰিশ্ৰম কৰিব লাগিব যদিও আয়ৰ বৃদ্ধি হ'ব ব্যৱসায়ত মহিলাসকলে ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে সিদ্ধান্ত ল'ব পাৰে চাকৰিত পদোন্নতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে দিনটোৰ প্ৰথম ভাগত বৈবাহিক জীৱনটো মধুৰ আৰু সুখী হ'ব বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠ হৈ থাকিব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব আজি এই সময়খিনিত কিন্তু সিংহ ৰাশিৰ লোকসকলে নিজকে বিশেষকৈ আপডেট কৰি থাকি সংগঠিত হৈ থাকিব আপুনি বহুত আত্মবিশ্বাসী অনুভৱ কৰিব ডাঙৰ মানুহৰ পৰা আশীৰ্বাদ আৰু সমৰ্থন পাব সন্তানৰ পৰা বিশেষকৈ ভাল খবৰ লাভ কৰিব পাৰে পৰিয়ালত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আজি দৈনন্দিন কাম কাজৰ সন্দৰ্ভত সঠিক ব্যৱস্থা কৰিব লাগিব আনৰ কথাত প্ৰভাৱিত নহ'ব আৰু নিজৰ কামত মন দিয়ক বিবাদ আৰু কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আদালতৰ গোচৰ স্থগিত ৰাখক এই সময়ত বা আইনৰ কিছুমান সমস্যাৰ ক্ষেত্ৰত সাৱধান হওক এই সময়ত ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰাখক ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পেণ্ডিং ব্যৱসায়িক বিশেষকৈ কাম আৰম্ভ কৰাৰ বাবে এইটো এটা ভাল সময় পেণ্ডিং পেমেণ্ট লাভ কৰিবও পাৰে আজি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা আৰু কামৰ যি পদ্ধতি বা ছিষ্টেম কাৰো লগত শ্বেয়াৰ কৰিব নালাগে কোনোবা আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব ল'ব পাৰে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে অন্যায় আপোনালোকৰ বাবে কিছুমান প্লেনিং কৰিব পাৰে গতিকে ধ্যান ৰাখিব আজি এই সময়খিনিত কিন্তু ঘৰখনৰ সুখ আৰু শিথিল পৰিৱেশ বিৰাজ কৰিব
দিনটোৰ শেষৰ ফালে প্ৰেমৰ সংগীক উপহাৰ দিলে তেওঁলোকৰ পৰা সুখ পাব বা বুজাবুজিবোৰ বৃদ্ধি পাব বুলি কৈছে। মনৰ ভাৱবোৰ আপোনালোকে বুজাৰ বাবে চেষ্টা কৰিব লাগিব। ইজনে সিজনৰ সুবিধা অসুবিধাখিনিৰ ক্ষেত্ৰতো কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ফাললৈ আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অনুশাসিত হোৱাটো প্ৰয়োজন আছে। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব। বতৰৰ বিৰূপ প্ৰভাৱৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰিব। এই সময়ত কিন্তু আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি কেৱল নিজৰ বিষয়ে ইতিবাচক চিন্তা কৰক আৰু নিজৰ বাবে কাম কৰক। এই সময়ত নিজৰ প্ৰতিভা আৰু সামৰ্থ্যক নিখুঁত কৰাৰ বাবে এক উত্তম সময়। পাৰিবাৰিক কাম কাজৰ ব্যৱস্থাৰ বিশেষকৈ কৰাত আপুনি অৰিহণা যোগাব। সময়মতে কামবোৰ সম্পূৰ্ণ কৰি নেতিবাচক অনুকূল ফলাফল পাবলৈ চেষ্টা কৰিব। বিশেষকৈ নেতিবাচক ক্ষেত্ৰত এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় কামত অত্যধিক ব্যয়ৰ বাবে আপোনালোকৰ মনটো অশান্ত হৈ থাকিব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত হৃদয় আৰু মনক ভাৰসাম্য কৰি ৰাখক বুলি কৈছে। ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত গাফিলতি হ'ব পাৰে, গতিকে সাৱধান হওক। যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক চুক্তি হ'ব পাৰে। চৰকাৰী বিশেষকৈ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হোৱাৰ পৰা সকাহ পাব। কাৰ্যালয়ত সন্মানজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ এই সময়খিনিত লাইফ পাৰ্টনাৰ আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় সহযোগিতা লাভ কৰি থাকিব। প্ৰেমিক প্ৰেমিকাসকলে হয়তো লগ পোৱাৰ সুযোগ পাব পাৰে। প্ৰদূষণৰ বাবে কিছু লোকৰ ছালৰ সংক্ৰমণ হ'ব পাৰে। দৈনন্দিন কাম কাজ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি গ্ৰহৰ অৱস্থানে আপোনালোকৰ ভাগ্য শক্তিশালী কৰি তুলিছে বুলি কৈছে। আপুনি আশা কৰাতকৈ অধিক সফলতা লাভ কৰিব পাৰে আপোনালোকৰ কামত, গতিকে ধৈৰ্যৰে সাৱধানে কামখিনি কৰক। যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক, আপুনি লাভান্বিত হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ লগত জড়িত ভাল আপোনালোকৰ খবৰ লাভ কৰিব পাৰে। পাৰিবাৰিক বা ব্যক্তিগত বিষয়ৰ লগত জড়িত কিছু সমস্যাও আহিব পাৰে। বৰ্তমান সময়ত কিবা এটা প্ৰব্লেম আহিব পাৰে, গতিকে অতি সোনকালে সেইখিনি ক্ষেত্ৰত সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি এই সময়খিনিত মনত ৰাখিব, শহুৱেকৰ সৈতে হোৱা লেনদেন সম্পৰ্কীয় বিষয়ৰ বাবে সম্পৰ্কত বিভাজন হ'ব পাৰে, টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ। আজি আপোনালোকৰ ব্যক্তিগত কথাবোৰ কাৰো লগত কিন্তু শ্বেয়াৰ কৰিব নালাগে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা চাকৰি আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কাম কৰাসকলে ভাল সুযোগ পাব। এই সময়ত প্ৰতিপক্ষৰ কাম কাজৰ ওপৰতো কিন্তু চকু ৰাখক বুলি কৈছে। বিত্তীয় সম্পৰ্কীয় কামবোৰ সাৱধানে কৰক। অফিচত বা কৰ্মৰ ক্ষেত্ৰত ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত সঠিক সমন্বয় থাকিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কে আপোনালোকক বিশেষকৈ সুনাম হেৰুৱাব পাৰে বুলি কৈছে, গতিকে কিছুমান ক্ষেত্ৰত সাৱধান হওক, ভুল প্ৰেমৰ পৰা আঁতৰি থাকক। যাত্ৰাৰ সময়ত খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু সময়মতে ঔষধ খাই থাকিব লাগে বুলি কৈছে। এই সময়ত ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ মনোবল, নিজৰ আত্মবিশ্বাস কমি যাবলৈ একেবাৰে নিদিব বুলি কৈছে। আজি পৰিয়ালৰ বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ সন্মান কৰক। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অলপ ভাল আপোনালোকে চিন্তা কৰক বুলি কৈছে। তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে, গতিকে এই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে অলপ ফ'কাছ দিব বা গুৰুত্ব দিব বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। সকলোৱে ভালে থাকক, কুশলে থাকক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। তুলা ৰাশি, ইতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে বা আজি ভাল এটা প্ৰতিফলন দেখিব। আজি আপোনালোকে অতীতৰ ভুলৰ পৰা শিকিব লাগিব। আগতে যদি ভুল কৰিছিল, মিষ্টেক কৰিছিল, সেই ভুলৰ পৰা শিকিব লাগিব। সেই ভুলখিনি পুনৰাবৃত্তি আপোনালোকে নকৰিব। যিয়ে আপোনালোকক বহুত বেছি কষ্ট দিছিল, যি কামে আপোনালোকক বহুত বেছি হাৰ্ড কৰিছিল, সেইখিনি কামৰ পৰা বা সেই ধৰণৰ ভুলৰ পৰা বিশেষকৈ সাৱধানে থাকক বুলি কৈছে। বৰ্তমানৰ উন্নতিৰ বাবে তুলা ৰাশিৰ জাতক জাতিকাসকলে প্ৰচেষ্টা চলোৱাৰ দৰকাৰ। আজি হৃদয়ৰ সলনি মনৰ কথা শুনক। কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান হ'ব। বন্ধু বান্ধৱীক লগ পোৱা আৰু নিজৰ ভাল লগা বা মনোৰঞ্জন আপোনালোকে দিয়াত সময় কটাব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে আপুনি অলপ দুখী হ'ব পাৰে। মনোবল কমি যাবলৈ নিদিব, আকৌ এবাৰ চেষ্টা কৰক। আধ্যাত্মিক কামত সময় কটোৱাটোৱে শান্তি লাভ দিব বুলি কৈছে। আজি বিবাহ সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব। ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব। লাভজনক যোগাযোগ কৰা হ'ব পাৰে। দিনটো আৰম্ভণিৰ সময়ছোৱাত সম্পত্তিৰ সম্পৰ্কৰ ব্যৱসায়ত ইতিবাচক ফল পোৱা যাব পাৰে। কাৰ্যালয়ত প্ৰতিযোগিতা হ'ব, বিবাদো বাঢ়িব পাৰে। বৈবাহিক জীৱন সুখদায়ক আৰু শৃংখলাবদ্ধ হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি বৃদ্ধি পালে আপোনালোকৰ কৰ্মৰ ক্ষমতাত বিশেষকৈ প্ৰভাৱ পৰিব পাৰে। মনটো আপোনালোকে যি ধৰণে কামখিনি কৰিব আগৰ দৰে, সেইখিনি মনটো আপোনালোকৰ কামত নালাগিব পাৰে।
অত্যধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু নেতিবাচক প্ৰভাৱ পেলাব পাৰে যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক আজি অনুকূল সময় যেহেতু আপোনাৰ প্ৰতিভাক নিখুঁত কৰাৰ অধিক সুযোগ পাব অভিজ্ঞ লোকৰ নিৰ্দেশনাত যিকোনো সিদ্ধান্ত লোৱাটো সহজ হ'ব বিশেষ পৰিকল্পনাৰে কাম কৰিলে আপুনি উপকৃত হ'ব বুলি কৈছে এই সময়খিনিত আজি এই সময়খিনিত কঠিন সময়ত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ক সহায় কৰিলেও আপুনি আধ্যাত্মিক সুখ লাভ কৰিব বুলি কৈছে চিন্তাত বেছি সময় কটাব নালাগে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ তেওঁলোকৰ যত্ন লোৱাটো প্ৰয়োজন আছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল কৰ্মচাৰীৰ সহায়ত কামৰ অগ্ৰগতি হ'ব আজি মহিলাসকলৰ লগত জড়িত ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি সফলতা লাভ কৰিব পাৰে কাৰ্যালয়ৰ যি পৰিৱেশটো আপোনালোকৰ অনুশাসিত হ'ব বুলি কৈছে পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু সুখদায়ক কৰি ৰাখিবলৈ সক্ষম হ'ব আজি বিশেষকৈ এই সময়খিনিত সানডে দিনটোতো বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ হ'ব মানসিক শান্তি পাব যদি মূৰৰ বিষৰ অভিযোগ দীৰ্ঘদিন ধৰি চলি আছে তেন্তে চিকিৎসা কৰক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক পৰ্যাপ্ত টোপনি আপোনালোকৰ প্ৰয়োজন আছে বৰ্তমান সময়ত শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব জয় শ্ৰী ৰাম বৃশ্চিক ৰাশি আজি সফলতা লাভ কৰিব বিচাৰিলে নিজৰ স্বভাৱত জ্ঞানী হ'ব লাগিব নতুন তথ্য আৰু কৃতিত্ব লাভ কৰিব পাৰে আজি পৰিয়ালৰ মনোৰঞ্জন কাৰ্যসূচী হ'ব পাৰে পৰিয়ালত বিশেষকৈ বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ সাক্ষাৎ কৰিব আজি আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে আপোনাৰ আকাংক্ষিত কাম বিশেষকৈ কামবোৰ নকৰিলে আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে খঙৰ বাবে আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে নিজৰ স্বভাৱ সলনি কৰি সময়মতে আপোনালোকে সেইখিনি ক্ষেত্ৰত বৃদ্ধি আনিব লাগিব ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা হ'ব পাৰে যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব আজি সকলো শক্তিৰে চেষ্টা কৰি যাওক আমদানি ৰপ্তানিৰ সম্পৰ্কৰ ব্যৱসায়ত কাম কৰাৰ লোকসকলে হয়তো চৰকাৰী ভ্ৰমণলৈ যাব লগা হ'ব পাৰে প্ৰেমৰ সংগীৰ স্বাস্থ্যৰ প্ৰতি কিন্তু চিন্তা থাকিব আজি শাৰীৰিক শৃংখলা বজাই ৰখাত আপুনি উপযুক্ত অৰিহণা যোগাব বিশেষকৈ নিজৰ সামৰ্থ্যৰ বাহিৰত কাম নকৰিব লগতে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে যদি আপুনি আৰম্ভণিতে আপোনালোকৰ দিনটোৰ পৰিকল্পনা ইতিবাচকভাৱে কৰে তেন্তে নিশ্চিতভাৱে বিশেষ ব্যক্তিৰ সহায়ত আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আপোনাৰ ইচ্ছামতে সফলতা লাভ কৰিলে আধ্যাত্মিক আৰু মানসিক শান্তি পোৱা যাব আজি লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বাহিৰৰ কোনো লোকৰ বাবে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বন্ধু বা আত্মীয়ৰ লগত বিবাদ হ'ব পাৰে নিজৰ কামত ব্যস্ত থাকক প্ৰাকৃতিক বস্তু বিশেষকৈ সেৱন কৰক প্ৰকৃতিত আপোনালোকে শীতলতা অনুভৱ কৰিব পৰিয়ালত বা ব্যৱসায়ত সকলো কাম কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনাৰে কৰিব পাৰিব বুলি কৈছে এই সময়খিনিত কিন্তু সকলো সিদ্ধান্ত নিজে ল'বৰ বাবে চেষ্টা কৰক প্ৰেম বা বৈবাহিক জীৱনত থাকিব মধুৰতা আজি আপোনালোকৰ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব অত্যধিক ভাগৰুৱা হ'লে দুৰ্বলতা আৰু মূৰৰ বিষ হ'ব পাৰে বৰ্তমান বতৰৰ বাবে শাৰীৰিক সমস্যাবোৰ সৃষ্টি হ'ব পাৰে লগতে উপযুক্ত জিৰণি কিন্তু বৰ্তমান সময়ত প্ৰয়োজন আছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰঙৰ ভাগ্যৰ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজি ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত অতি ভাল ভাৰসাম্য থাকিব যিকোনো কাম কৰাৰ আগতে ভালদৰে পৰিকল্পনা কৰিলে ভুলৰ পৰা ৰক্ষা পৰিব বন্ধুক লগ পালে আপুনি অনুভৱ কৰিব মানসিক চাপবোৰ কিছু কমিব আজি ঘৰখনতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে কিছু লোকে আজি আনৰ বিতৰ্কৰ বিষয়ত বিশেষকৈ বিতৰ্কিত বিষয়ত আপোনালোকে হস্তক্ষেপ নকৰিব সম্পৰ্ক অৱনতি বা সুনাম হেৰুৱাৰ সম্ভাৱনা আছে বিৰোধী কাৰ্যকলাপৰ বিষয়ে অজ্ঞান হৈ নাথাকিব সাৱধান হওক আজি ধনৰ লেনদেন সম্পৰ্কীয় কামত সাৱধান হওক আজি ব্যৱসায়িক খণ্ডৰ বিশেষকৈ আভ্যন্তৰীণ যি ব্যৱস্থাত সাল সলনি কৰাৰ পৰিকল্পনা আছে কামৰ দক্ষতা আপোনালোকক সফলতা দিব লগতে কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতাও থাকিব কাৰ্যালয়ৰ যি ব্যৱস্থা ভুল হ'ব পাৰে অফিচাৰৰ লগত খেলা ধূলা বেছি নকৰিব বা কিছুমান কথা কওঁতে সাৱধান হওক বুলি কৈছে ঘৰখনত বিশেষকৈ সম্প্ৰীতি আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব অতিৰিক্ত কামৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে কামৰ লগতে নিজৰ যত্ন লওক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম সময়খিনিত কৈছে যে প্ৰিয়ৰ কামত ব্যস্ত থাকক ইতিবাচক হৈ থাকক সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ লগত লাভৱান হ'ব পাৰে আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব এটা নিৰ্দিষ্ট অৰ্থৰ বস্তু ক্ৰয় কৰাৰ খৰখেদা কৰিলে
কৰাৰ ক্ষেত্ৰত খৰখেদা কৰিলে লোকচান হ'ব পাৰে বুলি কৈছে। আজি আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। এই সময়খিনিত কিন্তু কৈছে যে ব্যৱসায়ত আয় ভাল হ'ব, অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায়ত ভাল লাভৰ আশা কৰা হৈছে। দিনটো বেছিভাগ সময়ত কিছু লোকে মাৰ্কেটিং বা বাহিৰৰ কাম কাজো কটাব। কোনো এটা বিষয়ক লৈ অফিচত বা কৰ্মৰ ক্ষেত্ৰত চিনিয়ৰসকলৰ উত্তেজনা হ'ব পাৰে। আজি প্ৰেমে পৰিয়ালৰ সৈতে মজাৰ বা মনোৰঞ্জনৰ সুখৰ সময় কটাব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব, বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। অতিৰিক্ত কামে কিন্তু মানসিক চাপ আপোনালোকৰ বৃদ্ধি কৰিব পাৰে, গতিকে বেছিকৈ মানসিক চাপ লোৱাৰ কামবোৰ নকৰিব। গতিকে যিমানখিনি পাৰে সিমানখিনিহে কৰক বুলি কৈছে। কিন্তু গাড়ী চলোৱাৰ সময়ত ধনুৰাশি জাতক জাতিকাসকলে কিন্তু সাৱধান হ'ব লাগিব, কেয়াৰফুল হ'ব লাগিব, নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব। আজি ঘৰুৱাৰ কিছুমান সমস্যাৰ সমাধান হ'ব পাৰে। নিজৰ দায়িত্ব বুজি কামখিনি কৰিলে নিশ্চয়কৈ উপকৃত হ'ব। আজি শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। জয় শ্ৰীৰাম। মকৰ ৰাশি, আজি যিকোনো ইতিবাচক আপোনালোকে দিশত আগবাঢ়িলে ভাল ফল পাব। পৰিকল্পনা বাস্তৱায়িত কৰাৰ প্ৰচেষ্টা সফল হ'ব। ইয়াৰ ফলত আপুনি অতি ইতিবাচক আৰু শক্তিশালী অনুভৱ কৰিব। যেতিয়া প্লেনিং কৰা কামখিনিৰ ক্ষেত্ৰত সফল হ'ব, পৰিকল্পনা কৰা কামখিনিৰ ক্ষেত্ৰত যেতিয়া প্ৰচেষ্টাৰ সফল হ'ব, আপুনি ইতিবাচক আৰু শক্তি অনুভৱ কৰিব বুলি কৈছে। আজি বেছি লাভৰ সম্ভাৱনা নাই যদি তথাপিও আৰ্থিক অৱস্থা ভালেই হৈ থাকিব। পাৰিবাৰিক বা ব্যক্তিগত ব্যৱস্থাৰ পৰিৱৰ্তনৰ এৰাই চলিব লাগিব। সৰু সৰু কথাক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত মতানৈক্য হ'ব পাৰে, কাজিয়া পেচালবোৰ পৰিহাৰ কৰিব লাগে। ইয়াৰ ফলত কিন্তু পৰিয়ালৰ সুখ আৰু শান্তিৰ ওপৰত কিন্তু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আজি ল'ৰা ছোৱালীৰ লগত জড়িত কিবা এটা থাকিব পাৰে। আজি ব্যৱসায়িক আৰু বিত্তীয় বিষয়ত উত্তেজনা হ'ব পাৰে, কৰ্মৰ ক্ষেত্ৰত ব্যস্ত থাকিব। আজি আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফল পোৱাও যাব পাৰে। সম্পত্তিৰ কামত বেছি লাভৰ আশা নকৰিব। ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আজি ঘৰখনত শান্তি পৰিৱেশ থাকিব, প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব আৰু বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন আপোনালোকে লাভ কৰিব পাৰে। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। বৰ্তমান পৰিস্থিতিৰ বাবে মগজুত মানসিক চাপে আধিপত্য বিস্তাৰ কৰিব পাৰে। আজি আপুনি ইতিবাচক কামত ব্যস্ত হৈ থাকিব। কিছু নতুন উপকাৰী যোগাযোগ হ'ব বুলি কৈছে। সম্পূৰ্ণ আত্মবিশ্বাসেৰে অৰ্থনৈতিক নীতিৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। এই সময়ত উৎকৃষ্ট আৰ্থিক পৰিস্থিতিও সৃষ্টি হৈছে। যিকোনো আইনী কাম কৰি থাকোঁতে চৰকাৰী নিয়ম সততাৰে পালন কৰক বুলি কৈছে। সমস্যাৰ সৃষ্টি হ'ব পাৰে। খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ আজি সলনি কৰিবলগীয়া হ'ব পাৰে। অন্য কামত ব্যস্ত থকাৰ বাবে ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব। ব্যৱসায়ত পৰিৱৰ্তন কৰিবলৈ বা নতুন কাম আৰম্ভ কৰিবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব। সম্পত্তি আৰু বাহনৰ ব্যৱসায়ত কামৰ উন্নতি হ'ব। অফিচত বছ বা আপোনালোকৰ সহকৰ্মীসকলৰ লগত ভাল সমন্বয় থাকিব। কোনো ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ বজাই ৰাখক, সন্মান কৰক, উপহাৰ দি দিয়ক, ভাল এটা প্ৰতিফলন দেখিব। আজি ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে। প্ৰতিটো পৰিস্থিতিত ইতিবাচক হৈ থাকক, শান্ত আৰু সংযত হওক। ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব। আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আপুনি লোৱাৰ সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব। যিকোনো বিশেষকৈ বিবাদিত বিষয় বা কাজিয়া পেচাল তেনেকুৱা ধৰণৰ বিষয়ত আপুনি সমাধান কৰিব পাৰিব। পুৰণি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজি এই সময়খিনিত কিছুমান বাহিৰা ব্যক্তিৰ ফলত ঘৰখনত কিছু আত্মীয়ৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত পৰিৱেশটো নেতিবাচক হ'ব পাৰে। আপুনি আপোনালোকৰ আচৰণ সলনি কৰিব লাগিব। শিশুৰ লগত কিছু সময় কটাক। ব্যৱসায়িক কাম সংগঠিত হৈ থাকিব। দিনটোৰ শেষৰ ফালে বাকী থকা ধন লাভ কৰিব পাৰে। উপযুক্ত অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। নিজৰ পৰিকল্পনা কাৰো লগত বিশেষকৈ বা কাৰো আগত প্ৰকাশ নকৰিব। চৰকাৰী ফাইলসমূহ সংগঠিত কৰি ৰাখক। আজি চৰকাৰী চাকৰিত অসাৱধান নহ'ব। বৈবাহিক জীৱনটো সুখী হ'ব। ঘৰখনৰ সুখ শান্তি পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত নেতিবাচক কথা কোৱাৰ ফলত বিচ্ছেদ হ'ব পাৰে। প্ৰথমতে কৈছিলোঁ অলপ সাৱধান হ'ব লাগিব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দিনলৈ মাইগ্ৰেইনৰ বা চাৰ্ভাইকেলৰ সমস্যা আপোনালোকৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে। নিশ্চিতভাৱে ব্যায়াম কৰক আৰু সঠিকভাৱে জিৰণি লওক। বৰ্তমান সময়ত মকৰ ৰাশিৰ জাতক জাতিকাসকলে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। যদি নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত কিন্তু সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, আজি ঋণ যদি ক'ৰবাত আবদ্ধ হৈ থাকে, পাবলগীয়া ধন যদি আছে তেন্তে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সামাজিক আৰু ধৰ্মীয় কাম কাজত আপুনি বৰঙণি আগবঢ়াব। আপোনালোকৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় কণ্ঠই আনৰ মনত ভাল চাপ পেলাব। আজি যিকোনো ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক, কাৰণ টকা আৰু সময় ক্ষতি হ'ব। টকাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। ইয়াৰ ফলত বিশেষকৈ অলপ
সম্পৰ্কত অৱনতি ঘটিব পাৰে নিসংগতাত বা কোনো ধৰ্মীয় স্থানৰ কিছু সময় কটাওক ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব অভিজ্ঞ ব্যক্তিক লগ পাব পাৰে তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব আজি কৰ্মৰ ক্ষেত্ৰত কৰাৰ পৰিৱৰ্তনে অনাগত দিনত ভাল ফল দিব গতিকে ধৈৰ্য ধৰিব বিদেশী কোম্পানীত কাম কৰাৰ লোকসকলে পদোন্নতি খবৰ পাব পাৰে আজি প্ৰেম বা বৈবাহিক জীৱনত ভাল হ'ব আজি ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট নকৰিব স্বাস্থ্য ভাল হ'ব তথাপি ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত যিসকল লোক আছে নিয়মীয়াকৈ পৰীক্ষা কৰক স্বাস্থ্য সুৰক্ষা নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ আজি কৈছে যে গ্ৰহৰ অৱস্থানে আপোনালোকৰ আত্মবিশ্বাস শক্তিশালী কৰিব ব্যস্ত থকাৰ পিছতো কিছু সময় উলিয়াই যি বিচাৰে তাকে কৰক যি ভাল লাগে তাকে কৰক নিশ্চয়কৈ উপকৃত হ'ব ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে প্ৰতিযোগিতা এখনৰ বাবে প্ৰস্তুতি চলোৱাৰ লোকসকলৰ বাবে সময় অতি গুৰুত্বপূৰ্ণ মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ধৈৰ্য ধৰিব লাগিব আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব শিশুৰ সংগ বা ল'ৰা-ছোৱালীৰ সংগ আৰু কাম কাজক আওকাণ নকৰিব তেওঁলোকে কি কৰিছে কাৰ লগ লৈছে কাৰ সংগ লৈছে গতিকে সেইখিনি ক্ষেত্ৰতো কিন্তু চকু দিয়াটো পিতৃ মাতৃ হিচাপে আপোনালোকৰ দায়িত্ব হ'ব বুলি কৈছে তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকিব আজি বিত্তীয় সম্পৰ্কীয় বিষয়সমূহ পিছুৱাই ৰাখক ব্যৱসায়ত সফল হ'বলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব নতুন কাম আৰম্ভ কৰাৰ বাবে আজি পৰিস্থিতি আপোনালোকৰ পক্ষত অনলাইন ব্যৱসায় কৰাৰ মানুহে লাভ কৰিব কৰ্মৰত লোকসকলে বিশেষকৈ কৰ্মত ভুলৰ বাবে কৰ্ম সংস্থাপিত লোকসকলে বিপদতো পৰিব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত দিনটোৰ শেষৰ দলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক কোনো ব্যক্তিয়ে হস্তক্ষেপে বিশেষকৈ আপোনালোকক কিছু সমস্যাৰ পেলাব পাৰে গেছ আৰু এচিডিটি সমস্যা আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে ঋতু অনুসৰি খাদ্য বুলি কৈছে খোৱাবৰ ক্ষেত্ৰত সাৱধান হওক নিয়মিতভাৱে যোগাসন কৰক ব্যায়াম কৰক এক্সাৰচাইজ কৰক পানী খাওক বুলি কৈছে টোপনি কিন্তু প্ৰয়োজন আছে উপযুক্ত শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত কিন্তু সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি ব্যস্ত দিন হ'ব যদি সময়মতে কামবোৰ সম্পূৰ্ণ কৰিব পৰাও যাব আপোনালোকৰ কষ্ট বাঢ়িব কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব বহুত কাম বিশেষকৈ আপোনালোকে কৰাৰ পিছতো আপুনি ভাগৰুৱা অনুভৱ নকৰিব আজি ঘৰখনতে অনুশাসন বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে পাৰিবাৰিক ক্ষেত্ৰত কৈছে যে পাৰিবাৰিক ক্ষেত্ৰত নেতিবাচক বিষয়ত বেছি গুৰুত্ব বা হস্তক্ষেপ নকৰিব গুৰুত্ব নিদিব গতিকে বেয়া দিশবোৰ পৰিহাৰ কৰক কিবা এটা নেতিবাচক পৰিস্থিতি কিন্তু আপোনালোকক বহুত বেছি অশান্তিও দিব পাৰে আজি শহুৱেকৰ লগত সম্পৰ্ক তিক্ততা থাকিব পাৰে কিছু লোকৰ ইয়াৰ ফলত আপোনালোকৰ বৈবাহিক জীৱনত কিছু অলপ প্ৰভাৱ পৰিব পাৰে শান্ত হৈ থাকক ব্যৱসায়িক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে লাভজনক চুক্তি পোৱাৰ সম্ভাৱনা আছে আপোনাৰ কামৰ বা আপোনালোকৰ কাম বিৰতি নোহোৱাকৈ সম্পূৰ্ণ হ'ব বুলি কৈছে ধৈৰ্য ধৰি আপোনালোকে কামখিনি কৰিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়ক কাৰণ এইবোৰৰ ক্ষেত্ৰত কিছু লাভ কম আছে ঘৰখনৰ সুখ আৰু শান্তিৰ এটা পৰিৱেশ আপোনালোকৰ বিৰাজ বুলি কৈছে এই সময়খিনিত বাত বিষত আক্ৰান্ত লোকে বিশেষকৈ থেৰাপি গ্ৰহণ কৰি নিয়মিত ব্যায়াম কৰিব লাগে গেষ্ট্ৰিক সামগ্ৰী খোৱাৰ পৰা বিৰত থাকক অতিৰিক্ত কামৰ বোজা নল'ব অত্যধিক কামৰ ফলত শাৰীৰিক আৰু মানসিক ক্লান্তিৰ সৃষ্টি হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে নিজৰ স্থান সলনি কৰিব বিচৰা মানুহে আজি কিছু আশাৰ দেখিব প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে যোগাযোগত থাকক নতুন কথা জানিব পাৰিব নতুন কথা শিকিব পাৰিব এই সময়ত মনোযোগৰ প্ৰয়োজন আছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আজি এই সময়খিনিত বন্ধু বান্ধৱীৰ সৈতেও বিশেষকৈ লগ পোৱাৰ সুযোগ আছে অধ্যয়নৰ উপৰি ছাত্ৰ ছাত্ৰীসকলে আন তথ্য আহৰণৰ ক্ষেত্ৰতো আগ্ৰহী হ'ব আজি ওচৰ চুবুৰীয়াৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰিলে ভাল হ'ব এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ কৰিলে সময় নষ্ট কৰাৰ বাহিৰে আপোনালোকৰ একো লাভ নহ'ব পৰিয়ালৰ কোনো ঘনিষ্ঠ সদস্যৰ মাজত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান দিব আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়টো বিশেষকৈ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ খৰচ হঠাতে বাঢ়িব পাৰে সেইবোৰৰ ওপৰত কৰ্তনো অসম্ভৱ বুলি কৈছে ওচৰ চুবুৰীয়াৰ লগত কিন্তু সমন্বয় অলপ দুৰ্বল হ'ব পাৰে প্ৰথমতে কৈছিলোঁ ধ্যান দিব আনক উপদেশ দিয়াৰ পৰিৱৰ্তে নিজৰ আচৰণ নিৰীক্ষণ কৰক আজি ব্যৱসায়ত ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে এই সময়খিনিত অপ্ৰয়োজনীয় বিশেষকৈ হাঁহি ধেমালিত সময় নষ্ট কৰিব নালাগে আজি নিজৰ ওপৰত বিশ্বাস ৰাখক ভাই ভনীৰ লগত চলি থকা বিবাদ কোনো জ্যেষ্ঠ সদস্যৰ সহায়ত সমাধানো হ'ব পাৰে মাত্ৰ মনত ৰাখিব লাগিব যে আজি বেছি বিনিয়োগ নকৰিব আয়ৰ পৰিস্থিতি উন্নত হ'ব অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ আজি বিশেষকৈ স্বামী স্ত্ৰীয়ে বিশেষকৈ পাৰস্পৰিক সহযোগিতামূলক আচৰণে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব পাৰিব স্বাস্থ্যৰ
ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে আজি সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মীৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় সকলো ভালে থাকক কুশলে থাকক ওম নমঃ শিৱায়